ব্ৰেকিং নিউজ মৰিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু মৰিগাঁৱত পৃথকে পৃথকে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে প্ৰচণ্ড শীতৰ মাজতে প্ৰথমটো পথ দুৰ্ঘটনা মৰিগাঁৱত সংঘটিত হৈছে আমচৈত আৰু দ্বিতীয়টো সংঘটিত হৈছে জিলাখনৰে সোণাৰী গাঁৱত আৰু দুইটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মৰিগাঁৱত লৈ আহিছো সবিশেষ আপডেটছ ব্ৰেকিং নিউজ ইনসাইড ইণ্ডিয়া ব্ৰেকিং মৰিগাঁৱত পৃথকে পৃথকে দুটাকৈ পথ দুৰ্ঘটনা জিলাখনৰ আমচৈত মটৰচাইকেল দুৰ্ঘটনাগ্ৰস্ত হৈ অভিপাতৰ নামৰ যুৱকজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আনহাতে মৰিগাঁও চহৰখনত যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি বাছ ষ্টেণ্ডসমূহ স্থানান্তৰ কৰাৰ পৰিপ্ৰেক্ষিতত সোণাৰী গাঁৱত থকা নগাঁও ষ্টেণ্ডত সংঘটিত হয় দ্বিতীয়টো মটৰচাইকেল দুৰ্ঘটনা আৰু দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত জাপৰিৰ তাঁততলাৰ আজমান সামিৰ নামৰ যুৱকজনক মুমূৰ্ষু অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰাৰ লগতে ৰাজ্যিক সাংবাদিক সংস্থাৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক চৰাইবাহী গাঁৱৰ মিণ্টু মেধি আৰু বৰচকাবাহাৰ শান্তিপুৰৰ মহম্মদ আলী নামৰ যুৱক দুজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় পুনৰবাৰ জনাইছো মৰিগাঁৱত পৃথকে পৃথকে দুটাকৈ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে প্ৰচণ্ড শীতৰ মাজতে প্ৰথমটো সংঘটিত হৈছে জিলাখনৰ আমচৈত মটৰচাইকেল দুৰ্ঘটনাগ্ৰস্ত হৈছে অভিপাতৰ নামৰ যুৱকজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰা হৈছে আনহাতে দ্বিতীয়টো হৈছে মৰিগাঁও সোণাৰী গাঁৱত চহৰখনত যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি বাছ ষ্টেণ্ডসমূহ স্থানান্তৰ কৰাৰ পৰিপ্ৰেক্ষিতত সোণাৰী গাঁৱত নগাঁও ষ্টেণ্ডত দ্বিতীয়টো মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হৈছে এটা বৰ্তমান যথেষ্ট ভিৰ হোৱা এটা ঠাই মৰিগাঁও সোণাৰী গাঁও যিহেতু বাছ স্থানসমূহ আছে চাৰিটাকৈ পথ সংযোগ হৈছে সেই স্থানত যিদৰে আৰক্ষীৰ ব্যৱস্থা থাকিবলগীয়া লাগিছিল যান বাহন আৰক্ষীৰ সেই ব্যৱস্থা নথকাৰ বাবে পথ দুৰ্ঘটনা হোৱা বুলিও বহুতে কৈছে স্পীড ব্ৰেকাৰ লাগে স্পীড ব্ৰেকাৰ নোহোৱাকৈ স্পীড কণ্ট্ৰলিং নোহোৱাৰ বাবে তাত এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা কৈছে স্থানীয় লোকসকলে ভাষ্য আগবঢ়াইছে আৰু দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ হৈছিল সোণাৰী গাঁৱত জাপৰিৰ তাঁততলাৰ আজমান সামিৰ নামৰ যুৱকজনক মুমূৰ্ষু অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু লগতে ৰাজ্যিক সাংবাদিক সংস্থাৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক চৰাইবাহী গাঁৱৰ মিণ্টু মেধি আৰু বৰচকাবাহা শান্তিপুৰৰ মহম্মদ আলী নামৰ যুৱকজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আমি দৃশ্যাংশ দেখুৱাই আছো তাৰ লগতে আমাৰ হাতত ভাষ্য আছে আমি ভাষ্য আগবঢ়াম কিহৰ কাৰণে হ'ল এইখিনি ষ্টেণ্ড হৈছে আৰক্ষীয়ে কিবা ব্যৱস্থা নকৰে নেকি বদমাছ আৰু চি আৰ পি বদমাছ হৈ যায় তোমালোকে